নমস্কাৰ, মই জিচু বৰ্মন। আপোনালোকে চাই আছে RNA নিউজ আছাম। এই মুহূৰ্তত লৈ আহিছোঁ এটা বিশেষ খবৰ, এটা ব্ৰেকিং নিউজ লৈ আহিছোঁ এই মুহূৰ্তত। কাৰণ ৰঙা চকুৰে আহি আছে ৰিমল। ৰঙা চকু দেখুৱাই এই মুহূৰ্তত আহিছে ৰিমল। ৰিমল অৰ্থাৎ এক ঘূৰ্ণী বতাহ, যি ঘূৰ্ণী বতাহে তছনছ কৰিব মুহূৰ্ততে। আৰু বৰ্তমান সময়ছোৱাত দেশত দেখিবলৈ পোৱা গৈছে যে ভয়ংকৰ গৰম আৰু ভয়ংকৰ উষ্ণতা বৃদ্ধি হৈছে। ইতিমধ্যে দেশত ককবকাইছে গৰমৰ বাবে আৰু দেশবাসী এটোপাল বৰষুণৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। তাৰ মাজতে আহিছে এই বিশেষ খবৰটো। এই বিশেষ ভয়ংকৰ খবৰটো আহিছে যে ভয়ংকৰভাৱে আহিছে ঘূৰ্ণী বতাহ। আহি আছে ঘূৰ্ণী বতাহ ৰিমল। ক'ত বেছি আঘাত কৰিব ঘূৰ্ণী বতাহ ৰিমলে, ক'ত বেছি প্ৰভাৱ পৰিব এই ৰিমল, সবিশেষ জনোৱাৰ চেষ্টা কৰিম এই মুহূৰ্তত। আৰু প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত এই খবৰটো জনাবলৈ বিচাৰিছোঁ যে ঘূৰ্ণী বতাহে আঘাত হানিব বাংলাদেশত, কিন্তু পশ্চিমবংগৰ সুন্দৰবন অঞ্চলৰ কাষেৰে এই ঘূৰ্ণী বতাহ প্ৰৱেশ কৰিব বাংলাদেশত। খুলনা আৰু ৰবিশাল উপকূলত আঘাত কৰাৰ সম্ভাৱনা আটাইতকৈ বেছি, এই কথা জনাইছে বতৰ বিজ্ঞান বিভাগে। বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা এই মুহূৰ্তত আহিছে যে সাৱধানতা অৱলম্বন কৰিব দিছে প্ৰত্যেকগৰাকীক। আৰু ভাৰতৰ মৌচুম ভৱনসহ বিশ্বৰ বেছিভাগ মডেলেই ইয়াৰ ইংগিত দিছে স্থলভাগত আঘাত কৰাৰ সময়ত ইয়াৰ সৰ্বোচ্চ গতিবেগ 130 কিলোমিটাৰ প্ৰতি ঘণ্টাত হ'ব পাৰে। 130 কিলোমিটাৰ প্ৰতি ঘণ্টাত আহিব পাৰে এই ঘূৰ্ণী বতাহ ৰিমল। এই ঘূৰ্ণী বতাহ ৰিমলে কেনেধৰণৰ পৰিস্থিতি ল'ব সেয়া লক্ষণীয় হ'ব। আৰু ঘূৰ্ণী বতাহ ৰিমলৰ ইতিমধ্যেই যি বতৰ বিজ্ঞান বিভাগে সজাগতা অৱলম্বন কৰিছে, পশ্চিম মধ্য আৰু দক্ষিণ বংগোপসাগৰত নিম্নচাপে আৰু শক্তি সঞ্চয় কৰি সুস্পষ্ট নিম্নচাপত পৰিণত হৈছে। বৰ্তমান এই সুস্পষ্ট নিম্নচাপ উত্তৰ পূব অভিমুখে আগুৱাইছে। শুকুৰবাৰে পুৱা এই নিম্নচাপ গভীৰ নিম্নচাপত পৰিণত হ'ব মধ্য বংগোপসাগৰত। ইয়াৰ পিছত ই অতি গভীৰ নিম্নচাপত পৰিণত হ'ব, গতি কৰিব উত্তৰ দিশে। শনিবাৰে পুৱা এই নিম্নচাপ ঘূৰ্ণী বতাহত পৰিণত হ'ব। পূব মধ্য বংগোপসাগৰত এই ঘূৰ্ণী বতাহ সৃষ্টি হ'ব। ঘূৰ্ণী বতাহ হোৱাৰ পিছত ই গতি কৰিব উত্তৰ দিশে। দেওবাৰে সন্ধিয়া এই ঘূৰ্ণী বতাহে শক্তি সঞ্চয় কৰি শক্তিশালী ঘূৰ্ণী বতাহ হিচাপে বাংলাদেশ আৰু সংলগ্ন পশ্চিমবংগ উপকূল অঞ্চলত স্থলভাগত প্ৰৱেশ কৰিব। স্থলভাগত প্ৰৱেশ কৰাৰ সময়ত ই ৰূপ ল'ব চিভিয়াৰ চাইক্লনিক ষ্টৰ্মত। দেও আৰু সোমবাৰে কলকাতাসহ জিলাই জিলাই মুষলধাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে। শনিবাৰে সন্ধিয়াৰ পৰা জলোচ্ছ্বাসত সতৰ্কতা। সোমবাৰে পৰ্যন্ত মৎস্যজীৱীসকলৰ বাবে সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা ইতিমধ্যে সতৰ্কতা জাৰি কৰিছে। আৰু এই ভয়ংকৰ হাৰত যিহেতু আহি আছে ঘূৰ্ণী বতাহ ৰিমল, ক'ত বেছি আঘাত কৰিব ইতিমধ্যে জনাইছোঁ। আৰু দেশত দেখিবলৈ পোৱা গৈছে যে ভয়ংকৰ গৰম আৰু গৰমৰ মাজতে এই ঘূৰ্ণী বতাহ আহি আছে। আৰু তাৰ বাবে বতৰ বিজ্ঞান বিভাগে সতৰ্কতা অৱলম্বন কৰিবৰ বাবে জাননী জাৰি কৰিছে।